আমাৰ এই ৰাস্তাটো আজি এবছৰে হ'ল আমি এনেকে বেয়া হৈ আছে, ভাল কৰি দিয়া নাই। 3 বছৰ বেছিয়ে হৈ গ'ল, মানে এবছৰৰ পৰা অলপ অলপ ভাল কৰি মানে আৰু বাদ দি দিলে। এতিয়া পুৰা ৰাস্তা ধূলি বালি, মানে যিমান গাড়ী মটৰ আহি আছে পুৰা ধূলি বালি হৈ আছে। আৰু চৰকাৰে এইটো দেখাই পাইছে নে পোৱা নাই, এতিয়ালৈ ৰাস্তাটো ভালেই হোৱা নাই মানে। তো আমি আজি এইটোৱে গোটেই ৰাইজে ওলাই আহিছো যাতে ৰাস্তাটো আমাক ভাল কৰি দিয়ে, সেইবুলি আমি দাবী জনাইছো। সেইকাৰণে আজি আমি ওলাই আহিছো গোটেই ৰাইজে, যাতে এই ৰাস্তাটো কিয় এনেকে আধৰুৱা কৰি থৈ দিছে। যিহেতু ৰাইজে ইমান কষ্ট ভুগিছে, ইমান ধূলি বালিত, আপোনালোকে এইটো কিয় এনেকে কৰিছে, আমি এইটোৱে জানিব খুজিছো। আৰু আমাৰ যাতে অতি সোনকালে আমাৰ দাবী মানি লয় আৰু এই ৰাস্তাটো যাতে পথ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰে, এইটোকে আমি জনাইছো আৰু দাবী কৰিছো। আজি বহুতে আমি কষ্ট ভুগি আছো। এইটো ৰাস্তা প্ৰায় আজি কিমান দিনৰ পৰা এনেকে মেটেল পাৰি পেলাই মানে অসম্পূৰ্ণ অৱস্থাত ৰাখি থৈ দিছে। বৰ্তমান এই যে পথটো ইমান মানে গুৰুত্বপূৰ্ণ এটা ৰাস্তা হয়, এইটো টিহু বৰমা সংযোগী পথ হয়। এইটো ৰাস্তাইদি মানে ডেইলি প্ৰায় মানে শ গাড়ী, ল'ৰা ছোৱালী স্কুলৰ অহা যোৱাৰ পৰা আদি কৰি মানে বিভিন্ন বজাৰ সমাৰৰ যোৱা অসুবিধা হৈছে। মানে ধূলি বালিৰ লগতে মানে এতিয়া মানে গাড়ী মটৰ চলাৰো মানে এতিয়া মানে অচল অৱস্থা হৈছে ৰাস্তাটোত। সেয়েহে আমি আমাৰ BTC চৰকাৰক দাবী জনাইছো, অতি শীঘ্ৰে এই ৰাস্তাটো মানে নিৰ্মাণ কৰি দিব লাগে। যিহেতু আমি মানে সদায় এই ৰাস্তাটোৱে অহা যোৱা কৰোঁ, মই এইটোকে মানে ৰাইজৰ হৈ দাবী জনাইছো। জানিব পৰা মতে তেখেত বঙাইগাঁৱৰ চক্ৰধৰ মুছাহাৰী বুলি গম পাইছো। বৰ্তমান চোৱা চিতা কাম আমাৰ লোকেলৰ কিছুমান মানে দায়িত্ব দিয়া বুলি শুনিছো। এতিয়ালৈকে আমি মানে তেখেতসকলক টকাৰ জানে এতিয়াতো আমি জানামতে কিমান বা 1500 ক্ৰ'ৰ নেকি আমি শুনিছো। আৰু ইয়াত বিভাগীয় কৰ্তৃপক্ষ যি গড় কাপ্তানি বিভাগ এটা আছে মচলপুৰত, এই ক্ষেত্ৰত আপোনালোক অৱগত জনাইছে? তেখেতসকলক আমি আগতেও এনেকৈ জনোৱা গৈছিলে ৰাস্তাত, তেওঁলোকৰ এনেকে হেমাহি নিচিনা হৈ আছে কামটো এতিয়া।